মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে আজমল সুপাৰ 40 সেকেন্ড ফেজ এক্সাম দিব বিচাৰিছে ক্লাছ 9ৰ তাহাঁতৰ কাৰণে এইটো ভিডিঅ' তোমালোকক ইতিমধ্যে মই 2024 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা সেকেন্ড ফেজৰ 22 লৈকে কৈ দিছো আজি 23 ৰ পৰা আৰম্ভ কৰিছো কি আছে ইয়াত all that glitters is dash তোমালোকে জানিবা সকলো সময়ত all that glitters is not gold এটা এটা প্ৰভাৱ গতিকে তোমালোকে মুখস্থ ৰাখিবা এটা একদম ফিক্সড মানে গোলতে হ'ব তানে 3 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট তাৰপিছত 24th ন কি কৈছে 24th কৈছে তোমালোকৰ যে ইন্ডিয়া is to Indian as Japan is to কি হ'ব এটো Japanese অপচন নম্বৰ 3 জাপানী সাপানী নকবা জাপানীছে হ'ব এটো তাৰপিছত 25ত কি ন কৈছে a synonym of tough is tough যে আছে tough আমি যেতিয়া কওঁ যে কোশ্চেন খুব টাফ হৈছে তাৰ মানে কি কঠিন হৈছে নহয় নে হেকাৰণে ইয়াৰ synonym কি হ'ব difficult অপচন নম্বৰ 4 টো কাৰেক্ট নেক্সট তোমালোকে এতিয়া ডিসকাস কৰিম আমি কোশ্চেন নম্বৰ 26 তাৰ মানে ইয়া সায়েন্সৰ কোশ্চেন আহি গল জেনাৰেল সায়েন্স ফাইন কি কৈছে যান বাহনত ব্যৱহাৰ কৰা সাইড ভিউ দাপনে গঠন কৰা প্ৰতিবিম্বটো তোমালোকে সবে জানা যে আমি এই ৰিয়াৰ ভিউ হিচাপে গাড়ীত বা বাইকত যেটো দাপন ইউজ কৰো সেই দাপনখন হল উত্তল দাপন আৰু উত্তল দাপনে সকলো সময়ত কি কৰে তোমালোকৰ অহত প্ৰতিবিম্ব সৃষ্টি কৰে আৰু ইয়াৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰতকৈ সকলো সময়ত সৰু হয় তেনেহলে চোৱা যাকচোন ইয়াত অপচন কোনটো আছে এক নম্বৰত কি কৈছে লক্ষ্য বস্তুৰ সমান হয় এটা কিন্তু নহব এটা ক্ৰস ভাৰ্চুৱেল এণ্ড ডিমিনিস্ট অহত আৰু আকাৰত সৰু এটা কিন্তু কাৰেক্ট তাৰপিছত ইৰেক্ট এণ্ড ৰিয়েল এইটো ৰং ইৰেক্ট এণ্ড ম্যাগনিফাইড এইটো ৰং তেনেহলে আমাৰ 2 নম্বৰ অপচনটো কাৰেক্ট তাৰনে এইটো ফাইন এতিয়া নেক্সট কোশ্চেন লৈ কৈছে কি তোমালোকৰ 27ত ফৰ কৰিলে ৰবা কোশ্চেন নম্বৰ 27ত তোমালোকক কৈছে এনেদৰে x ব্যক্তিজন স্থিৰ থকা সমতল দাপনৰ সন্মুখত ৰৈ আছে আন এজন ব্যক্তি y এ x ৰ পাছফালৰ পৰা চিত্ৰ দেখুওৱা ধৰণে 2 মিটাৰ পাৰ সেকেন্ড বেগেৰে দৌৰি আছে দাপনত y ব্যক্তিজন কিমান বেগেৰে x ব্যক্তিজনৰ ফালে দৌৰিব থকা দেখা পায় আচ্ছা ফাইন এটা তোমালোকৰ কোশ্চেন ফিগাৰ কি আছে যে এখানে এখন দাপন ফাইন ইয়াত x মানুহজন আৰু ইয়াত y মানুহজন দৌৰি আছে x ৰ পিনে মানে যেহেতু x এ কৰিব কি প্ৰতিবিম্ব চাব কাৰ y প্ৰতিবিম্ব চাব হয়নাই প্ৰতিবিম্ব সকলো সময়ত ডাবল এংগেলত মানে ডাবল স্পিডত ঘূৰিব বা দৌৰিব তেনেহলে ডাবল স্পিড হলে কিমান হ'ব 4 মিটাৰ পাৰ সেকেন্ড এই যে 3 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট কোশ্চেনটো কৈছে কি ইয়াত ৰবা অলপ মই মুছি দিছো প্ৰি ক্যালকুলেশন অলপ কৰা হৈছে ইয়াত ফাইন হল কি তোমালোকৰ এই যে কোশ্চেনটো দিয়া আছে যে চিত্ৰ দেখুওৱা ধৰণে এ বাহু বিশিষ্ট ঘনকৰ মজিয়াত ৰখা হৈছে ঘনকটোৰ মজিখনৰ ওপৰত প্ৰয়োগ কৰা চাপ পি ধৰা হৈছে কি ধৰা হৈছে পি আছে নহয় পি বুলি চিনাক্তকৰণ কৰা হৈছে ফাইন একে পদাৰ্থৰে গঠিত 4a বাহু বিশিষ্ট ঘনকটোৱে কিমান চাপ প্ৰয়োগ কৰিব একচুয়ালি কিমান বল প্ৰয়োগ কৰিব লাগিব বুলি কোশ্চেনটো হ'ব লাগিছিল হয়তো আচ্ছা যিয়ে নহওক তথাপি আমি আগবাঢ়ি যাম তোমালোকে চাপৰ ফৰ্মুলা জানা নহয় প্ৰেসাৰ p is equal to কি হয় তোমালোকৰ ফোর্স বাই এৰিয়া হয়নে ইয়াত তেনেহলে তোমালোকৰ ফোর্সটো তোমালোকে f এ ৰাখা ফাইন আৰু এৰিয়া কিমান হ'ব এই ঘনক এটাই যেতিয়া তোমালোকে মজিয়াত বহাবা তেতিয়া ই বৰ্গাকৃতিৰে চাপ প্ৰয়োগ কৰিব হয়নে তেনেহলে আমাৰ এৰিয়াৰ ফৰ্মুলা ইয়াত কি আছে a স্কয়াৰ ফাইন আচ্ছা ইয়াৰ পৰাই আমি f ৰ মানটো সেউডো মানটো উলিয়াই লম এতিয়া যদি ইয়াৰ লগত তোমালোকে ক্ৰস মাল্টিপল কৰা তেনেহলে কি হ'ব f ইকুৱেল টু pa স্কয়াৰ হল নহয় আনহাতে কৈছে কি তোমালোকৰ এইটো ঘনক ডাঙৰ
ইয়াৰ বাহু কিন্তু 4 গুণ কৰা হৈছে কিমান গুণ 4 গুণ হয়নে তেনেহলে এই ক্ষেত্ৰত আমাৰ চাপ যদি তোমালোকে p ড্যাশ বুলি ধৰি লোৱা p ড্যাশ ইকুৱেল টু কি লিখিম আমি f তো সেমে থাকিব এটা হ'ব a ড্যাশ হয়নে এতিয়া f ৰ জাগাত f থাকিল f ৰ জাগাত আমি এই মানটো পাইছিলো নহয় f ইকুৱেল টু pa স্কয়াৰ আমি এইটো বহাম pa স্কয়াৰ এতিয়া এৰিয়াৰ ক্ষেত্ৰত আমি কি বহাম এই ঘনকে মজিয়াত যেতিয়া তোমালোকে থৈ দিবা তেতিয়া বৰ্গাকৃতিৰ হ'ব কিন্তু ইয়াৰ সাইড হ'ব 4a তেনেহলে আমি লিখিম ইয়াত 4a হোল স্কয়াৰ ফাইন এতিয়া আমি যদি সলভ কৰো তেতিয়া আমি ৰিজাল্টটো পাই যাম হয়না তাৰ পিছত আমি কৰিম কি এবাৰ which is equal to তেনেহলে কিমান হ'ব p to p এ থাকিল আমাৰ a স্কয়াৰ এতিয়া 4 ৰ জাগাত তোমালোকে 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 আৰু তোমালোকৰ a স্কয়াৰ হয়নে তেনেহলে তোমালোকক কৈছে কি এই a স্কয়াৰ তোমালোকে কাটি পেলালে কি হ'ব তোমালোকৰ which implies কৰি দিয়া তেনেহলে 16p dash is equal to p তেনেহলে p ৰ মান হ'ব কি আমাৰ 16p dash ইয়াত অপচন আছে নে নাই দেখা যাওকচোন ইয়াৰ চাইছে তোমালোকৰ 16p বুলি দিয়া আছে গতিকে 4 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি টিউনিং হৈ থাকিবা তোমালোকৰ মই নেসেসারি ইনফৰমেশন বিলাক যাতে দিব পাৰো সোৱাৰ কাৰণে ধন্যবাদ